মেঘালয়ত যেটো বৰষুণটো পৰিমাণ বৃদ্ধি হৈছে মেঘালয়ৰ পানীখিনি আমি যোৰাবাটৰ পৰা আৰু আজি কালি আমি এটা শুনিছোঁ আমি চোৱা নাই এতিয়ালৈকে সোণাপুৰৰ পৰা পানী এইফালে আহিছে আহি পেলাই আপোনাৰ যোৰাবাটৰ পৰা আহি আমাৰ জুৰি পাৰ হৈ পেলাই পানী এটা সোমাইছে দাদাই আমাৰ নন পলিটিকেল পডকাষ্টত বহিছে ইয়াতে আমাৰ এটা ৰাউণ্ড আছে সেইটো হ'ল যে দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে হয় চৰকাৰ যে আহিছে আমি যে উৎফুল্লিত হৈ যাম আৰু আমাৰ যে বেলেগ পলিটিকেল পাৰ্টিৰ নিচিনা আমি চিণ্ডিকেট কৰিম সেইটো আমাৰ নাই আমি ৰাইজৰ কাম কৰি যাব লাগে সেইকাৰণে চৰকাৰ অহাটো আমাৰ যিমান মানে আমাৰ ফূৰ্তি লাগিব লাগে সেইটো নহয় আমি পাইছোঁ আমি কামখিনি কৰিব লাগে এতিয়া আমাৰ গুৱাহাটীত প্ৰথম এইবাৰ এনেকুৱা বানপানী হ'লে ইয়াৰ আগতে হোৱা নাছিলে হয় আপুনি কি ক'ব যে এনেকুৱা বানপানী কিহৰ কাৰণে হৈছে বা কি প্ৰব্লেমৰ কাৰণে এনেকুৱা বানপানী হৈছে কিন্তু যে পলিটিক্সত কোনো মানুহে কাকো আগবঢ়াই লৈ নাযায় আপুনি বহুত দিন আগতে লিখিছিলে বস্তু হয় কথাটো কিমান দূৰ সঁচা বা বহুত এনেকৈ কম দেখা যায় 2 টাইমছ মেয়ৰ নোহোৱাটো কণ্টিনিউ নোহোৱাটো নাহে তাৰমানে নাই আপুনি কেনেকৈ হ'লে কি আছে আপোনাৰ ভিতৰতে বা কেতিয়াবা ভাবেনে যে মেয়ৰৰ পিছতে আপুনি কোনো MLA বা মন্ত্ৰী হোৱাৰ আশা আছে আপোনাৰ তেনেকুৱা কেতিয়াবা দাদা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ কি খবৰ দাদা ভালে আছে ভাল পডকাষ্টটো গমে পাই আমি বহুত কথা পাতিম পডকাষ্টত হয় প্ৰথমে আপোনাৰ বিজেপিৰ জাৰ্নিটো আমি অকণমান জানিব বিচাৰোঁ আপুনি কেতিয়া বিজেপিত জইন কৰিছিলে আৰু আজিলৈ বিজেপিত কেনেকৈ কৰি আছে অকণমান আপুনি কওক হয় মই 1994ত মই বিজেপি জইন কৰিছিলোঁ তাৰপিছত মানে আৰম্ভণিৰ পৰা আমি যেতিয়া ৱাৰ্ড আছিলে ৱাৰ্ড আমি যোগদান কৰিছিলোঁ তাৰপিছতে মই 97ত মই ৱাৰ্ডৰ প্ৰেচিডেণ্ট আছিলোঁ তাৰপিছতে 2002ত মই ব্লক থাকে যিটো মণ্ডল বুলি কয় পূব গুৱাহাটী মণ্ডলৰ মই যুৱ মৰ্চাৰ প্ৰেচিডেণ্ট আছিলোঁ তাৰপিছতে 2004ত মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ তাৰপিছত গৈ মই ডিষ্ট্ৰিক্টৰ ছেক্ৰেটাৰী জেনেৰেল ছেক্ৰেটাৰী মই নাই বুলি কয় প্ৰায় 12 বছৰমান জেনেৰেল ছেক্ৰেটাৰী ডিষ্ট্ৰিক্টৰ তাৰপিছতে মই ডিষ্ট্ৰিক্টৰ মই প্ৰেচিডেণ্ট হ'লোঁ 18ত 18 to 2022লৈকে আছিলোঁ তাৰপিছত ষ্টেটতো মই এবাৰ গ'লোঁ চেলত এনেকৈ প্ৰায় আজি 30 বছৰ কাল বিজেপি 30 বছৰ গ্ৰাছ ৰুটৰ পৰা মানে আৰম্ভণিৰ পৰা গ্ৰাছ ৰুটৰ পৰা আছোঁ আমি আৰু 2003তে মোৰ কাউন্সিলৰ হৈছিলোঁ তাৰপিছত 2003ৰ পৰা 2008লৈকে আছিলোঁ তাৰপিছতে 2008ৰ পৰা 2013লৈকে GMC ইলেকশ্যন হোৱা নাছিলে 2013 যিটো নিৰ্বাচনৰ ছেকেণ্ড টাইম মই আকৌ জিকিলোঁ 2013ৰ পৰা 2016লৈকে মই কাউন্সিলৰ আছিলোঁ 16ৰ পৰা 18লৈকে আকৌ মই মেয়ৰ থাকিলোঁ তাৰপিছত 18ৰ পৰা 22লৈকে ইলেকশ্যন হোৱা নাছিলে তাৰপিছত আকৌ মই 2022ত যেতিয়া ইলেকশ্যন হ'ল তেতিয়া মই জিকিলোঁ তেতিয়া মেয়ৰ হ'লোঁ তাৰমানে কনজিকিউটিভ আমি 3বাৰ মই GMCৰ কাউন্সিলৰ জিকিছোঁ আৰু 2বাৰকৈ মেয়ৰ হৈছিলোঁ আপোনাৰ ফেচবুকত মই এটা পোষ্ট চাইছিলোঁ বহুত দিন আগতে আপুনি লিখিছিলে যে পলিটিক্সত কোনো মানুহে কাকো আগবঢ়াই লৈ নাযায় আপুনি বহুত দিন আগতে লিখিছিলে বস্তু হয় কথাটো কিমান দূৰ সঁচা বা সেই কথাটো অকণমান যদি আপুনি আজি বিশ্লেষণ কৰে যিকোনো ক্ষেত্ৰতে নিজৰ পৰা আহিব লাগিব যেতিয়া আমি বিজেপি জইন কৰিছিলোঁ 94ত চাগে তেতিয়া কংগ্ৰেছৰ বহুত বঁটা আছিলে তেতিয়াও আমি বিজেপি কৰি আছিলোঁ কষ্টৰে কৈছোঁ এটা নিষ্ঠা সহকাৰে আমি চলাইছিলোঁ আৰু যিখিনি কাম কৰিছিলোঁ ভালকৈ কৰিছিলোঁ আৰু সেই দেখি 2003ত চাগে বিজেপিৰ হাৱাত এটা নাছিলে তেতিয়াও আমি জিকিছিলোঁ তো সেইকাৰণে নিজে কষ্ট কৰিব লাগিব আৰু কষ্টৰ ফল এইটো পাবই ওপৰৱালাৰ পৰাও পাব আৰু ৰাইজৰ পৰাই পাব সেইখিনি কাম কৰিবলৈ কিন্তু এটা ৰাজনীতিক এটা লক্ষ্য ৰাখিলে কিছু ক্ষেত্ৰত এটা গুৰু লাগে সেই গুৰু হওক বা তেনেধৰণৰ পথ পৰিদৰ্শক হওক দেখুওৱা মানুহ সেইটো কাৰোবাৰ এটাই থাকে কাৰোবাৰ বহুত থাকে সেইকাৰণে সকলোৰ লগত মিলি চলিব লাগিব আৰু সুন্দৰভাৱে আগুৱাই যাব ৰাজনৈতিকভাৱে যদি কাম কৰা যায় সকলোৰ লগত মিলি আৰু কষ্ট কৰিব লাগিব যিকোনো কামতে আজি যদি কোনোবাই ষ্টেণ্ড কৰিব লাগে পঢ়া শুনাত তেওঁ কষ্ট দিনে ৰাতি পঢ়িব লাগিব কাম কৰাৰ ক্ষেত্ৰতো আগুৱাই যাব লাগে সেইকাৰণে চাগে ৰাইজেও মোক তেনেকৈ জিকাই আছে বাৰে মই ক'লোঁ মই বিপৰীত বতাহত জিকি আহিছোঁ কংগ্ৰেছৰ 2003টো নাছিলে 2013টো নাছিলে তো 2বাৰ তেতিয়া মই জিকিছোঁ 2016ত যেতিয়া আমাৰ বিজেপি গভৰ্ণমেণ্ট কৰিলে তেতিয়া আমি মেয়ৰ হৈছিলোঁ সেইকাৰণে মানে প্ৰতিকূল বতৰতো আমি ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিলোঁ আগুৱাই গৈছিলোঁ কষ্ট কৰিব লাগিব কষ্টৰ অবিহনে কোনো কাম ক'তো সফল নাপায় ৰাজনৈতিকত আপুনি
কোনজন নেতাক ফ'ল' কৰি বা আপোনাৰ মেণ্টৰ কোন আছিলে তেখেতক দেখি আপুনি বিজেপিত জইন কৰিলে 94ত যেতিয়া আমি জইন কৰিছোঁ তেতিয়া আমি বিজেপিৰ আদৰ্শ আৰু বিজেপিৰ যিখিনি নীতি আছিলে সেই নীতিবোৰত বিশ্বাস কৰি আমি যোগদান কৰিছিলোঁ অভিয়াছলি তেতিয়া আমাৰ বাজপেয়ীজী আছিলে LK আদৱানীজী আমাৰ এতিয়াও আছে তেওঁলোকৰ যি নিষ্ঠা সহকাৰে দেশৰ কাম কৰা যি তেওঁলোকৰ আগ্ৰহতা আছে সেইখিনি আমি পাইছিলোঁ এতিয়া আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আছে তাৰপিছত আমাৰ ৰাজ্যিক সভাপতি যিখিনি আছিলে তেখেতৰ আমাক যি কাম দিয়ে আমি কৰিছিলোঁ এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছে তেখেতৰো আমি যিখিনি কাম আমি চাই পেলাই তেখেতৰ পৰা বহুখিনি শিকি আমি আগুৱাই গৈছোঁ সেইকাৰণে আমাৰ যিখিনি আমাৰ স্বনামধন্য নেতা আহিছে বা এতিয়াও আছে তেওঁলোকক আমি অনুসৰণ কৰি আমি আগুৱাই গৈছিলোঁ আৰু তেওঁমতে আমি ফল পাইছিলোঁ আপুনি কোৱা মতে যে আপুনি GMCৰ মেয়ৰ দুবাৰকৈ হৈছিলে দুবাৰ আছোঁ বহুত এনেকৈ কম দেখা যায় 2 টাইমছ মেয়ৰ নোহোৱাটো তেনেকৈ কণ্টিনিউ নোহোৱাটো নাহে তাৰমানে নাই আপুনি কেনেকৈ হ'লে কি আছে আপোনাৰ ভিতৰতে বা আপোনাৰ দুবাৰকৈ কেনেকৈ দিলে তেনেকৈ নহয় সেইটো মই ক'লোঁ যে আমাৰ কাম কৰি গৈছিলোঁ আৰু প্ৰথমবাৰ বিজেপি চৰকাৰ অহাৰ লগে লগে বিজেপিৰ প্ৰথম মেয়ৰ ভাগ্যও সাথ দিছে আৰু কামৰ ক্ষেত্ৰতো আমি আগুৱাই আছোঁ আৰু যিহেতু জ্যেষ্ঠ আমি কাম কৰি গৈছিলোঁ আৰু সেইখিনি সময়ত তেনেধৰণৰ মানুহ তেনেকৈ নাছিল চাগে আমাকো দিছিলে পৰৱৰ্তী সময়ত আগৰ কাম চাই এইবাৰ আমাক আকৌ দিছে দায়িত্ব এতিয়াও নিষ্ঠা সহকাৰে কাম কৰি আছে বহুখিনি কাম কৰিছোঁ তো সেইখিনি কামৰ ৰিজাল্ট আমি আগলৈকে পোৱাৰ কাৰণে চেষ্টা কৰিম মুঠৰ ওপৰত আমি কাম কৰি যোৱাৰ ক্ষেত্ৰতে আমি আগ্ৰহ আছিলে আৰু কাম কৰি যোৱাৰ কাৰণে এইটো আমাৰ ফলাফল আমি পাইছোঁ আপুনি ভাবেনে যে আপোনাৰ ভাগ্যত লিখাটো ভাল নে আপুনি হাৰ্ড ৱৰ্ক কৰি কেনে পোৱাটো কোনটো বেটাৰ বুলি ভাবে হাৰ্ড ৱৰ্ক কৰিলে ভাগ্য সাথ দিব যদি মই 99% আমি কাম কৰিম 1% ভাগ্য থাকিব আৰু 1% লাগা দৰকাৰ হ'ব কাৰণে বা লাগিলে 99% কামটো ভাল হ'ব লাগে সেইকাৰণে দুটাৰ লগত দুটাৰ জড়িত হৈ আছে কাম কৰিব লাগিব 99% 1% ভাগ্য 99% যে ভালকৈ কাম নকৰে 1% নাহে সেইকাৰণে দুটাই লাগিব কেতিয়াবা ভাবেনে যে মেয়ৰৰ পিছতে আপুনি কোনো MLA বা মন্ত্ৰী হোৱাৰ আশা আছে আপোনাৰ তেনেকুৱা কেতিয়াবা সেইটো মই আগে কৈছোঁ দলৰ নেতৃত্বই চিন্তা কৰিব আৰু যিহেতু আমি কাম কৰি গৈছোঁ নিষ্ঠা সহকাৰে এতিয়া মই মেয়ৰ হিচাপে আছোঁ মেয়ৰৰ দায়িত্বটোও মই পালন কৰিম পৰৱৰ্তী সময়ত যদি দলে আমাক আহ্বান জনায় দলে যদি কয় বা দলৰ পৰা যদি বিচাৰে পাওঁ তো নিশ্চয়কৈ সেইটো পৰৱৰ্তী সময়ত থাকে যেনেকৈ হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ডিগ্ৰী পাছ চবৰে কৰিব বিচাৰে কোনো মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে মানে আশা আছে আৰু আশাটো সকলোৱে থাকে আশাটো সকলোৱে আশা নাথাকিলে নাভাবিলে আগুৱাই যাব নোৱাৰি আৰু যিহেতু আব্দুল কালাম আজাদে আমাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি কৈছে যে চিন্তা কৰিব লাগে সপোন দেখিব লাগে নিশ্চয়কৈ সেইবিলাক কৰাৰ ক্ষেত্ৰত আমি এনেধৰণৰ কাম কৰিব লাগিব যে সেই পোষ্টটো পাব লাগিব নিশ্চয় তাৰ আগত আমি ভাল কাম কৰিব লাগিব আৰু ৰাইজৰ হকে কাম কৰিব লাগিব ৰাইজে আমাকো বিশ্বাস কৰিব লাগে টিকেট দিলে নহয় ভাল নেতাও টিকেট দিয়াৰ পিছত হাৰি যায় তো দুটাও মিলাব লাগে সেইকাৰণে কাম কৰি যোৱাটো আমাৰ লক্ষ্য আপুনি কওক মেয়ৰ বহুতো বুজি নাপায় বা বহুতো বুজি পায় যিসকলে বুজি নাপায় আপুনি এক কথাত কেনেকৈ বুজাব সিহঁতক মেয়ৰ মানে কি নহয় এতিয়া মানে বহুতে মেয়ৰৰ লগত মানে বহুখিনি সাঙুৰি ধৰে মানে বিভিন্ন ধৰণৰ কাম আৰু বহুতো আজি চাওঁ আমি ছ'চিয়েল মিডিয়াত চাওঁ যে বহু আমাৰ বাহিৰৰ ডিষ্ট্ৰিক্টৰ মানুহখিনিয়ে মেয়ৰ বুজি নাপাই পেলাই বিভিন্ন ধৰণৰ তেওঁলোকে মন্তব্য দিয়ে তো তেওঁলোকক আমি বুজাব নোৱাৰোঁ কেনেকৈ কি আছে মোৰ ক্ষমতা কিমানখিনি আছে মোৰ ক'ত কেনেকৈ কৰিব পাৰোঁ সেইখিনি আজি আপুনি কওক তেতিয়া গম পাব সেইকাৰণে গুৱাহাটী পৌৰ নিগমৰ অন্তৰ্গত 60টা ৱাৰ্ডৰ যিখিনি গুৱাহাটী পৌৰ নিগমৰ উন্নয়ন হ'ব সেইখিনি আমি চাব পাৰোঁ গুৱাহাটীত এটা কাম কৰাৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ বিভাগ আছে সেই বিভাগখিনিয়ে কাম কৰে তো সেইখিনি কাম কৰাৰ ক্ষেত্ৰত কিছু আমাৰ গুৱাহাটী পৌৰ নিগমে কৰে আৰু কিছু আমাৰ PWDয়ে কৰে বা বিভিন্ন ধৰণৰ আমাৰ বিভাগে কৰে সেইকাৰণে সব কাম যে গুৱাহাটী পৌৰ নিগমে কৰে সেইটো নহয় কিন্তু তেওঁলোকে গোটেইখিনি কাম গুৱাহাটী পৌৰ নিগমৰ মেয়ৰে কৰে বুলি ভাবে সেইকাৰণে বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়ায় সেইকাৰণে কিছু ক্ষেত্ৰত বহুতে জানে যে মেয়ৰজন কোন হয় এটা সাংবিধানিক কেনেকৈ ধৰণৰ কি থাকে তো সেই ধৰণৰ কথা আছে যে বহুতকে বুজোৱাটো কঠিন হ'ব আৰু যিনিও বুজি পায় ভালকৈ বুজি পায় আৰু যেহেতু গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা হোৱা কামখিনিৰ ওপৰতে মেয়ৰৰ দৃষ্টিগোচৰ থাকে কামখিনি কৰে আৰু বাকীখিনিৰ ক্ষেত্ৰত মেয়ৰে সহায় কৰিব পাৰে এটা কোঅৰ্ডিনেশ্যন কৰাৰ ক্ষেত্ৰত এটা কাৰোবাৰ এটা PWD এটা সমস্যা এইটো কাকো ক'ব নাপালে মেয়ৰজনে যদি কয় মই চিনাকি মানুহ হিচাপে বা গুৱাহাটী বাসিন্দা হিচাপে মই তাক হেল্প কৰি দিয়াটো মোৰ এটা ডিউটি সেনেকৈ কাম কৰে কিন্তু মোৰ কাম নহয় মই তেখেতক সহায় কৰোঁ সেই ধৰণৰ কাম আছে কিন্তু বহুতে ভাবি থাকে যে
আপুনি প্ৰব্লেমটো ছল্ভ কৰিব তেনেকৈ ভাবি থাকে কিন্তু প্ৰব্লেমটো আপুনি ছল্ভ নকৰে আপুনি কাৰোবাক দিহে ছল্ভ কৰাব হয় না এইটো বহুতে আৰু এটা কথা মানুহ সদায় আশাবাদী এতিয়া এজন মানুহে কাম কৰা দেখা পালে তেওঁৰ ওপৰত বহুখিনি বিশ্বাস কৰে তে এনেকৈ ক'ব যে ইলেক্ট্ৰিচিটি পষ্টটো যেন মই গুচাই দিব লাগে পাৰ্কিঙৰ ব্যৱস্থাটো যেন মই কৰি দিব লাগে তোমাৰ ঘৰৰ সন্মুখত যদি কোনোবাই পাৰ্কিং কৰি ৰাখিছে সেইটো মই গুচাই দিব লাগে সেইটো পুলিচৰ কাম থাকে কিছুমান আৰু কিছুমান লাইটৰ মানে ক্ষেত্ৰত এপিডিচিএলে কৰিব সেইখিনি মই কৰি দিব তথাপি মোৰ চিনাকি থাকে বা কাৰোবাক ফোন নম্বৰ মাৰি দিলে তেখেতৰ কামটো হৈ যায় মই কৰাৰ কাৰণে এটা চেষ্টা গ্ৰহণ কৰোঁ সেইকাৰণে মানুহখিনি বিশ্বাসত বা মোৰ ওপৰত এইখিনি আস্থা ৰখাৰ কাৰণে কয় আৰু সেইখিনি মই কৰি দিওঁ সকলো কাম মোৰ আয়ত্তৰ ভিতৰত নাথাকে আপুনি বিজেপিত একদম সাধাৰণ মেম্বাৰ হিচাপে জইন কৰিছিলে আজি মেয়ৰ হৈ আছে এই দীৰ্ঘকালত আপোনাৰ জীৱনত কি হেৰালে কি পালে হেৰুৱাটো একো নাই জীৱনত ভগৱানে জন্ম দিছে ইমান ডাঙৰ পাইছোঁ ভাত দুইমুঠি পাই আছোঁ খাই আছোঁ সদায় প্লাছ পইণ্ট সদায় আমি পজিটিভত আছোঁ পাই আছোঁ বহুখিনি পাইছোঁ আৰু এইখিনি পাই আমি সন্তুষ্ট কি পাইছে তাৰ মাজতে এই মেয়ৰ ইমান দূৰলৈকে ৰাজনৈতিক যাত্ৰা ইমানখিনিলৈকে আহিলোঁ আমিতো সপোনতো ভবা নাছিলোঁ এইবাৰ হ'ম বুলি আমাৰ চৰকাৰে নাছিলে এসময়ত বিজেপি কৰোঁ বুলি মৃগেন বিজেপি বুলি আমি ঠাট্টা কৰিছিলে যেতিয়া কংগ্ৰেছৰ 3-4 বাৰকৈ শাসন কৰিছিল তেতিয়াও আমি বিজেপি কৰি আছিলোঁ সেই সময়খিনি কেনেকৈ পাৰ কৰিছিল সেই সময়খিনি আমি পাৰ্টিৰ কাম কৰি আছোঁ দলৰ কাম কৰি আছোঁ ৰাইজৰ কাম কৰি আছোঁ মূল্য বৃদ্ধি হৈছে আমি আন্দোলন কৰিছোঁ ৰাইজৰ সমস্যাখিনি আমি আগত আনিছোঁ ৰাইজৰ হৈ আমি যুদ্ধ কৰিছোঁ ৰাইজে সেইকাৰণে আমি ভাল পাইছে এতিয়া আমি ৰাইজৰ হকে কাম কৰিব বিচাৰোঁ কাৰণ আমাৰ টপটো গোটাওঁ পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈ যিহেতু আমাৰ মানুহ আছে আমি এতিয়া ৰাইজৰ কাম কৰিব লাগে ৰাইজৰ যিখিনি আকাংক্ষা আছে মোৰ নলাটো বনাই দিব লাগে মোৰ ৰাস্তাটো বনালে মোৰ ঘৰৰ সন্মুখত লাইট জ্বলিব লাগে মোৰ বিভিন্ন সেইখিনি তেওঁলোকৰ মৌলিক সমস্যা সেইখিনি আমি সমাধান কৰিব লাগে সেইখিনি কৰাৰ কাৰণে ৰাইজে আমি ভাবিছোঁ আগন্তুক দিনত আৰু বহুবাৰ আমাৰ এই শাসনত ৰাখিব আৰু প্ৰতিগৰাকী বিজেপিৰ সমৰ্পিত কাৰ্যকৰ্তা সেইখিনিয়ে ভাবিছে চৰকাৰ যে আহিছে আমি যে উৎফুল্লিত হৈ যাম আৰু আমাৰ যে বেলেগ পলিটিকেল পাৰ্টিৰ নিচিনা আমি চিণ্ডিকেট কৰিম সেইটো আমাৰ নাই আমি ৰাইজৰ কাম কৰি যাব লাগে সেইকাৰণে চৰকাৰ অহাটো আমাৰ যিমান মানে আমাৰ ফূৰ্তি লাগিব লাগে সেইটো নহয় আমি পাইছোঁ আমি কামখিনি কৰিব লাগে এতিয়া আমাৰ কাম এতিয়া আমাৰ দায়িত্ব এতিয়া অধিক বাঢ়িলে তো সেইকাৰণে দায়িত্বটোৰ প্ৰতি লক্ষ্য ৰাখি আমি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ কংগ্ৰেছী নেতাবোৰে কৈ থাকে যে যদি কিবা এটা প্ৰব্লেম কোনোবাই লৈ যায় এতিয়াতো আমাৰ চৰকাৰ নাই আমি কেনেকৈ কৰোঁ সেইটো সিহঁতৰ এটা টেগলাইন হৈ গৈছে নেকি কিন্তু বিজেপিৰ কোনো নাম নথকাৰ কাৰণে আপোনালোকে বিজেপি কৰিছিল ৰাইজৰ সহায় কৰিছিলে আপোনালোকেতো ৰাইজক কোৱা নাছিলে যে আমাৰ চৰকাৰ আমি কেনেকৈ কৰোঁ আজি 3 টাইমছ কংগ্ৰেছৰ চৰকাৰ নাই কাৰণে কৈ আছে যে কংগ্ৰেছৰ চৰকাৰ নাই আমি কেনেকৈ কৰিম আপুনি কি ক'ব তেনে কি ক'ব সেইটো মনটো সেইটো নহয় আজি মোৰ ওচৰতো বহুতো ছিনিয়ৰ কংগ্ৰেছী আহে তেওঁলোকে আমি কাম কৰি দিওঁ কাৰোবাৰ টেক্সৰ প্ৰব্লেম থাকে কাৰোবাৰ ঘৰৰ সময় নালা এতিয়াও বহুতে ফোন কৰে এতিয়া মই নাম নকওঁ ইয়াতে বহু মানে বিধায়ক মন্ত্ৰীও আছে মৃগেন এইটো কামটো মই কৰি দিব লাগে মোৰ পানীটো অহা নাই আজি মই আনাই দিওঁ থেংক ইউ দিয়ে খুব ভালকৈ আৰু প্ৰবীণ কংগ্ৰেছী তেওঁলোক মন্ত্ৰী বিধায়কো আছিলে তো সেইখিনি আমি কাম কৰি দিছিলোঁ আমি খোলা মনেৰে কাম কৰোঁ তাতে কোনো কংগ্ৰেছ বিজেপি এজিপি আমি নাচাওঁ সকলোৰে কাম কৰোঁ ঠিক কংগ্ৰেছৰ শাসনত তেনেকৈ থাকে আৰু তেওঁলোকে যদি ভাবিছে এতিয়া যে তেওঁলোকে যদি আমাৰ দ্বাৰাও কামখিনি কৰি লয় কাৰণ তেওঁলোকে ৰাইজৰ কামেই আনিব তেওঁলোকে ব্যক্তিগত কামটো নানে তো মোক এটা টেণ্ডাৰ যে মোক এটা কমিশ্যন পাম সেইটোতো না আৰু সেইটো কামেই নকৰোঁ যদি ৰাইজৰ কাম আনে আমি মোৰ ওচৰত আহক মোৰ আয়ত্তত যিখিনি থাকে মই সকলোখিনি কৰাৰ কাৰণে আমি ব্যৱস্থা কৰোঁ কিন্তু আমাৰ এটা আইডিঅ'লজি থাকে আপুনি বিজেপি এজনে কংগ্ৰেছ আপোনাৰ লগত আপোনাৰ সম্পৰ্ক থাকিলে মানে আমি বেলেগ এটা ভাবি লওঁ দুজনে মিলি আছে কিবা কিবি হৈ থাকে কিন্তু আপুনি যিটো ক'লে যে মোৰ তাত কংগ্ৰেছ বুলি নাই যিকোনো ধৰণৰ মানুহ আহক প্ৰব্লেম আইডিঅ'লজি হ'ল মানৱ সেৱা নাগৰিকৰ সেৱা আমি যিহেতু এটা শাসন আমাক দিছে ৰাইজে আমাক ভোট দি জিকাইছে আমি 60টাৰ ভিতৰত 58 আমি জিকিবলৈ সক্ষম হৈছিলোঁ এতিয়া আমাৰ 59 হৈ গ'ল তো যিখিনি আমি পাইছোঁ তো আমি ৰাইজৰ হৈ কাম কৰাৰ কাৰণে আমি উৎফুল্লিত হৈ আছোঁ আমি আগে কৈছোঁ যে বিজেপি চৰকাৰ আহিল বুলি যে আমি গুণ্ডাগাৰ্জি কৰিম সেইটো নহয় আমি ৰাইজৰ কাম কৰাৰ কাৰণে আমাক দায়িত্ব হৈ দিছে এইটো মোৰ এটা কৰ্তব্য আছে যে কামখিনি কৰি দিয়া আৰু ৰাইজে আমাক দায়িত্ব দিছে সেই দায়িত্ব যে নিয়াৰিভাৱে আমি পালন কৰিব পাৰোঁ তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ য'তে নহওক আৰু যিটো কাম আমি কৰিব পাৰিম অনায়াসে আমি কৰি যাম যিটো কাম কৰিব নোৱাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম আৰু এইখিনি কাম কৰাৰ কাৰণে আমি আগুৱাই লৈ যাম গুৱাহাটীত প্ৰথম এইবাৰ এনেকুৱা বানপানী হ'লে ইয়াৰ আগতে হোৱা নাছিলে আপুনি কি ক'ব যে এনেকুৱা বানপানী কিহৰ কাৰণে হৈছে বা কি প্ৰব্লেমৰ কাৰণে এনেকুৱা বানপানী হৈছে কিন্তু আগতে হোৱা নাছিলে আপুনি কি ক'ব সেইটোলৈ নাই এইটোতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও কৈছে আমাৰ মন্ত্ৰী ডাঙৰীয়াও কৈছে যে গুৱাহাটীৰ যিটো বৰষুণৰ পৰিমাণ আছিলে
আমি কিন্তু আজিলৈ মই এতিয়া কোনো মানে মিডিয়াটো কোৱা নাই, ফাৰ্ষ্ট কৈছোঁ যে যিটো বৰষুণ দিছিলে সেইটো অতিমাত্ৰা বৰষুণ। গুৱাহাটীয়ে 2 ঘণ্টাৰ পৰা 2.5 ঘণ্টা বৰষুণ যিটো হয় সেইটোৰে কেপাচিটি গুৱাহাটীৰ নলাবিলাকৰ আছে। আমি সেইখিনি পানী বৰষুণ শেষ হোৱাৰ পিছত 2 ঘণ্টা 2.5 ঘণ্টা 3 ঘণ্টা পিছত আমি ওলাই লৈ যাব পাৰোঁ। যদি 3.5 ঘণ্টা বৰষুণ হ'ব সেই বৰষুণৰ পানী আমি ৰখাটো সম্ভৱ নহয়, আমাৰ কেপাচিটি নাই, এইটো আমাৰ বহু সময় লাগে তেতিয়া। আৰু যিহেতু তাতকৈ বেছি সময় হৈছে, এতিয়া বৰষুণৰ পৰিমাণ সেইদিনাখন 132 mm খানাপাৰা, আৰু যিহেতু মেঘালয়ৰ পৰা বহুখিনি বৰষুণ হৈছে, পানী হৈছে এই এৰিয়াত, তো সেইকাৰণে এই এৰিয়াটোত বেছি পানী জমা হৈছে বা গোটেই গুৱাহাটীতে হৈছে। বাকীখিনি পানী আমি ওলাই লৈ যাব পাৰিছোঁ, নলা নৰ্দমা চাফচিকুণ আমি কৰিছোঁ, সেইটো আমি পৰৱৰ্তী সময়ত ক'ম। যিটো আমি বৰষুণৰ পৰিমাণটো বৃদ্ধি হোৱাৰ কাৰণে আমাৰ হৈছে, আৰু বিশেষভাৱে যিটো মেঘালয়ত যিটো বৰষুণটোৰ পৰিমাণ বৃদ্ধি হৈছে, মেঘালয়ৰ পানীখিনি আমি যোৰাবাটৰ পৰা, আৰু কালি আমি এটা শুনিছোঁ, আমি চোৱা নাই এতিয়ালৈকে, সোণাপুৰৰ পৰাও পানী এইফালে আহিছে, আহি পেলাই আপোনাৰ যোৰাবাটৰ পৰা আহি আমাৰ জুৰি পাৰ হৈ পেলাই পানী এটা সোমাইছে। আৰু এটা আমি চ'ডা শ্ব'ৰুম যিটো আমাৰ হাইৱেত আছে, তাৰ পৰা পানী সোমাই বিভিন্ন ধৰণৰ নলা নৰ্দমাৰে সোমাই আমাৰ বাহিনী নদী দি গৈ পেলাই ৰুক্মিণী গাঁও, হাতীগাঁও অঞ্চল, আমাৰ বিভিন্ন ডাউন টাউন দ অঞ্চল আছে, তাতে পানীৰ পৰা প্লাবিত হৈছে, ৰাস্তা আৰু নদী একে হৈছে। কিন্তু আমি যিখিনি ব্যৱস্থা গ্ৰহণ কৰিছোঁ তাৰ পৰা বহুখিনি পানী আমি ওলাই লৈ যাব পাৰিছোঁ। সময় লাগিছে, যান জঁটৰ সমস্যাটো হোৱাৰ কাৰণে বিভিন্ন মানুহে বহুতো কষ্ট স্বীকাৰ কৰিছে, কষ্ট পাইছে, খুব দুখৰ কথা। যদি আমি ট্ৰেফিকটো খুব ভালকৈ যদি স্মুথলি চলাব পাৰিলোঁ হয়, তো মানুহখিনি ঘৰে ঘৰে সময়মতে যাব পাৰিলে হয়। পানীৰ যেতিয়া বৃদ্ধিও পাইছিলে, পানী অলপ সময়ৰ পিছতে আমাৰ 2 ঘণ্টা 3 ঘণ্টাৰ পিছত পানী কমা আৰম্ভ হৈছে, কাৰণ বৰষুণটো নন ষ্টপ দি আছিলে, সেইকাৰণে হৈছিলে। যিহেতু সেইখিনি এটা পৰিস্থিতি আমি দেখা পালোঁ আজি, সেইখিনিৰ কাৰণে আমি এতিয়া ৰেডি হ'ব লাগিব যে এনেকুৱা পৰিস্থিতি আহিব পাৰে পানীৰ ক্ষেত্ৰত। আৰু যিহেতু বৰষুণৰ পৰিমাণ এবাৰ বহুখিনি বাঢ়িছে, তো সেইকাৰণে সেইখিনি আমি চাব লাগিব। তো আগন্তুক দিনত তাৰ প্ৰতি আমি লক্ষ্য ৰাখি এতিয়া গোটেইখিনি কাম কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। সেইদিনা মই এটা নিউজ পালোঁ, আপুনি বোলে সেইদিনা চাব যোৱা নাছিলে, তেনেকৈ এজন মানুহে ক'লে। কথাটো কিমান দূৰ সঁচা? আপুনি গৈছিলে বা যোৱা নাই? আপুনি অন কেমেৰাৰ কথাটো কওক আজি। নাই শুনক, পানী যেতিয়া হয় ৰাতি 2টা বজাত, আমাৰ টোপনি নহয়। ফাৰ্ষ্ট কথা, আমাৰ ইঞ্জিনিয়াৰখিনি আছে, পানী চাব গৈ ভিতৰত সোমাই থাকিলে এইটো নাটক কৰা বস্তু হয়। পানীখিনি ওলাই লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে। আমি আছিলোঁ শিলসাগৰত, য'ত পানী টানি লৈ যাব, য'ত আমাৰ মটৰ আছে, তাতে আমি গৈছোঁ, আমাৰ কাউন্সিলৰ তাতে আছে। জুৰি পাৰত নাৱৰ ব্যৱস্থা কৰাৰ কাৰণে কাউন্সিলৰক আমি কৈছোঁ। পানীৰ মাজত যাই ফটো তুলি, ভিডিঅ' কৰি, বাইট দি, সেইটো মোৰ দৰ্শনে নকয়, মোৰ এইটো আইডিঅলজিয়ে নকয়। আৰু হয়, মই খবৰ ল'ব যাওঁ, কোনোবাই যদি পানী যেতিয়া, আৰু সেইদিনাখন বিভিন্ন ধৰণৰ ক্ষেত্ৰত, তেতিয়া আমি উজান বজাৰৰ আমাৰ মিটিঙে চলি আছিলে, আমি সকলো ইঞ্জিনিয়াৰক বৰষুণ দিয়াৰ আগমুহূৰ্তত আমি এৰি দিছোঁ, তেওঁলোকক ঘৰে মানে ডিভিজন যাই কাম কৰিব দিছোঁ। চানমাৰীত মই পানী চাইছোঁ, 45 মিনিটৰ পিছত পানী তাতে কমিছে। আমাৰ তাৰপিছত আমি আহিলোঁ আপোনাৰ মোৰ অঞ্চলত, বিৰুবাৰী অঞ্চলত চাইছোঁ, তাৰো পানী ওলাই গৈছে। আৰু এই অঞ্চলত যেতিয়া হৈছে, তাত যান জঁটৰ সমস্যা হৈছে, তেতিয়া আমি আহিছোঁ। মই যদি গৈ পেলাই টিভিৰ সন্মুখত দেখাই দিওঁ, তেতিয়া মানুহ মোক দেখা পাব, কিন্তু কামখিনি মই কৰিব লাগিব। আমাৰ ইঞ্জিনিয়াৰ যে ডিভিজন 5ত হিৰণ্য হাজৰিকা বহিছে, তেখেতক আমি নাই বুলি কয় 11:30 বজাত আমি পাইছোঁ। আমি ঘূৰি আছোঁ, কাম কৰি আছোঁ, চাই আছোঁ কোনফালে পানী ওলাইছে, আৰু বহুখিনি পানী ওলাইছে। পাব্লিক হেৰাছমেণ্ট, ট্ৰেফিকৰ এটা যান জঁটৰ সমস্যা আছে, ওৰ পৰা তললৈকে যোৱাটো এটা অসুবিধা আছে, বন্ধুকে কৰিছোঁ। কিন্তু পানী গৈ পেলাই মেয়ৰৰ তাতে কি পানীখিনি খাই দিলে শুকাই যাব নেকি? কিন্তু পানীখিনি ওলাই লৈ যোৱা যিখিনি আমাৰ ব্যৱস্থা আছে, আমি ভৰলুমুখত আমি যি চাবি আছে, আমাৰ পাম্পৰ হাউচ আছে, সেইখিনি খোলাৰ ব্যৱস্থা কৰিছোঁ। পানী কিমান জোৰে গৈ আছে, বৰষুণ কিমান দিছে, সেই চোৱা চিতা কৰি পেলাই ৰাতি মই 11:30 বজাত মই ঘৰ পাইছোঁ। তাৰপিছত আকৌ তাৰ পৰা ফোন মাৰি প্ৰায় 1টা বজালৈকে মই ইঞ্জিনিয়াৰবিলাকৰ লগত আমি যোগাযোগ কৰিছোঁ। কাৰণ সেইটো যোনে কি কয় মই নাজানো, কিন্তু মোৰ কাম মই কৰিছোঁ। মই আগে কৈছোঁ, মোৰ কাম উদ্দেশ্য নাগৰিকৰ কাম কৰা, নাগৰিকক সহায় কৰা। যিখিনি পাৰিছোঁ আমি কৰিব পাৰিছোঁ, আৰু যিখিনি ব্যৱস্থাৰে আমি কাম কৰিছোঁ তাৰ পৰা পানীখিনি ওলাই লৈ গৈছোঁ। আৰু যিহেতু দ অঞ্চলত পানী আছিলে, সেইখিনি আমি ৰাতিপুৱাৰ ভাগত ওলাই লৈ যোৱাৰ ব্যৱস্থা কৰিছোঁ। আপুনি ভাবেনে কেতিয়াবা কোনোবা কাম যে আমি সেই কামটো ছ'চিয়েল মিডিয়াত দেখাব লাগে, কিন্তু আপুনি মনৰ পৰা নিবিচাৰে যে নাই নেদেখালেও হ'ব? কেতিয়াবা তেনেকুৱা ফিল হয়নে? নাই, যদি আমি দেখাম তেতিয়া ক'ব ই অলপ বেছি কৰি আছে, আৰু নেদেখালেওতো ক'ব কৰাই নাই। মই যদি লাইভ দিওঁ, তাতে আহিছোঁ, কি হৈছে মেয়ৰৰ কাম নাই নেকি কৰিব, সেইকাৰণে আমি কামৰ লগত জড়িত। ছ'চিয়েল মিডিয়া আজি আহিছে, আগতেতো শৰৎ সিংহ ডাঙৰীয়া তেওঁলোকে বহুত কাম কৰিছিলে, তেওঁলোকৰতো সকলোৱে গম পাইছিলে। সেইকাৰণে মানুহৰ কামেৰে পৰিচয় দিয়াটো দৰকাৰ, মানুহৰ ছাপৰ্ট নাই। ছ'চিয়েল মিডিয়াত মই আহিলে, টিভিৰ সন্মুখত আহিলে যে মোৰ কামখিনি হ'ল, টিভিৰ সন্মুখত আহি পেলাই মই ঘৰত যাই শুই থাকিব পাৰোঁ, চেছ কামটো।
মই যে লাগি আছোঁ আমাৰ প্ৰতিগৰাকী কাউন্সিলৰ লগত মোৰ যে যোগাযোগ আছে আমাৰ কাউন্সিলৰ আৰু এতিয়া নিৰ্দিষ্ট ঠাইত আজি মই ইয়াৰ পৰা মই য'ত থাকোঁ তাৰ পৰা মই খানাপাৰালৈ যোৱাৰ কাৰণে মোৰ অসুবিধা হ'ব কাৰণ সেই বৰষুণৰ কি আছে কিন্তু মই খানাপাৰাৰ কাউন্সিলৰজনক বা তাৰে মোৰ ইঞ্জিনিয়াৰখিনি যদি এলাৰ্ট কৰি দিব পাৰোঁ তোমালোকে ফটো পঠোৱা আৰু মই জিঅ'টেক আমি ফটো দিওঁ যে তুমি তাৰপিছত ফটোটো মোক দিয়া পানী কেনেকৈ গৈ আছে মোৰ ভিডিঅ' আছে প্ৰতিটো মুহূৰ্তত আমাৰ ভিডিঅ' আছে আমাৰ গ্ৰুপ আছে গ্ৰুপৰ ফটো আছে আমি চাইছোঁ ক'ত কি অসুবিধা আছে সকলোখিনি ৰেডি কৰি দিছোঁ আমি যেতিয়া নুশুম আমাৰ ইঞ্জিনিয়াৰখিনিয়ে নুশুব আমি যেতিয়া বাহিৰত থাকিম আমাৰ ইঞ্জিনিয়াৰখিনি বাহিৰত থাকিব আমাৰ কাউন্সিলৰখিনি বাহিৰত থাকিব সেইকাৰণে মই ভাবোঁ যে মই বাহিৰত থাকিম তেতিয়া চবেই বাহিৰত থাকিব সেই ধৰণৰ উদ্দেশ্য আমাৰ আছে GMCয়ে আমাৰ গুৱাহাটীবাসীক কিমান সলনি কৰিছে আৰু আফটাৰ 5 ইয়াৰ পিছত আমাৰ গুৱাহাটীখন GMC কিমান সলনি কৰিব পাৰিব মই আগে কৈছোঁ যে GMC অকল গুৱাহাটীত কাম নকৰে বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্ট আছে তো গুৱাহাটী পৌৰ নিগমৰ আমি চেঞ্জ কৰাৰ কাৰণে বহু ধৰণৰ চেষ্টা আমি কৰি আছোঁ এতিয়া আমি প্ৰায় 84 কোটি টকাৰ আমি লাইট লগাই আছোঁ আপুনি লাইট দেখাব চাগে প্ৰায় 8,000 লাইট আমি জ্বলালোঁ প্ৰায় 20,000 লাইট আমি জ্বলাম তেতিয়া লাইটৰ পোহৰত গুৱাহাটী জিলিকি উঠিব আজি মোৰ ৱাৰ্ডত বলক আজি আপোনাৰ ইয়াতেও যদি আমাৰ হাতীগাঁও অঞ্চলত আমাৰ 42 নম্বৰ ৱাৰ্ড আছে তাতেও আমাৰ জ্বলাবলৈ কিছু জ্বলোৱা আৰম্ভ হৈছে সেই লাইট জ্বলাব আৰু আপোনাৰ ৰাস্তা ঘাট আমি প্ৰায় নিৰ্মাণ কৰিছোঁ আমি প্ৰায় আগতে এতিয়া আমি প্ৰায় 1100 ৰাস্তা আমি বনাম প্ৰায় ইয়াৰে আধা ৰাস্তা আমাৰ বনোৱা হৈ গ'ল আমাৰ প্ৰায় SOBD আৰু 15 ফাইনেন্সৰ যোগেদি প্ৰায় 392টা ৰাস্তা আমি কাম ইতিমধ্যে শেষ কৰিলোঁ গুৱাহাটী পৌৰ নিগমৰ পাৰিষদসকলক প্ৰথমবাৰৰ বাবে 1 কোটি টকাকৈ আমি কাউন্সিলৰ ফাণ্ড দিছোঁ যিটো আমাৰ MLA-বিলাকে পায় তেনেকৈ কিন্তু এবাৰ কাউন্সিলৰবিলাকে পাইছে যাৰ 15,000 12,000 8,000 মানুহ আছে তো প্ৰতিগৰাকীয়ে যদি 7-8টাকৈ ৰাস্তা বনায় 60টাত আপোনাৰ 400তকৈ ওপৰ ৰাস্তা হ'ব হয়নে 6-4 হেৰি প্ৰায় 6-8 48 400 ওপৰ মই 400 ধৰিছোঁ সৰু বৰ মিলাই 400 ৰাস্তা 392 আৰু 400 আপোনাৰ 792 ঠিক আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক 5টাকৈ ৰাস্তা প্ৰতিটো ৱাৰ্ডত দিছে আমাৰ 307টা ৰাস্তা আমি বনাই আছোঁ এতিয়া ইলেকশ্যনৰ আগৰ পৰা বনাই আছোঁ এতিয়াও প্ৰায় একদম অন্তিম পৰ্যায়ত আছে আৰু ধৰক 70% কাম হৈ গ'ল এই ৰাস্তাবোৰ মানে মেইন ৰাস্তা হ'ব নে খালি গলি আইলেণ্ডো হ'ব পাৰে ডাঙৰ ৰাস্তা হ'ব পাৰে সব ৰাস্তা হ'ব পাৰে ঠিক আছে তো এনেকৈ মিলালে আমি প্ৰায় 307টা আৰু 792 1099টা ৰাস্তা আৰু বহুত সৰু আছে সেইকাৰণে আমি 1100 ৰাস্তা আমি বনাই আছোঁ সেইখিনি কমপ্লিট হ'লে ৰাস্তা ঘাট বৰ ভাল হ'ব হয় জাইকাৰ পানী দিয়াৰ ক্ষেত্ৰতে হওক বা কিছু আমাৰ গেছ পাইপলাইনৰ ৰাস্তা খান্দি আছে সেইখিনি আমি পৰৱৰ্তীখন আমি বনাব পাৰিম ইয়াৰ লগে লগে আমি যিহেতু আমাৰ জাইকাৰ পানী দিছে আমাৰ বিভিন্ন ৱাৰ্ডত এতিয়া প্ৰায় 20টা ৱাৰ্ডত আমি জাইকাৰ পানী দিয়াৰ কাৰণে আমি আৰম্ভ হৈছে LNTয়ে পশ্চিম গুৱাহাটীৰ পৰা কাম কৰি আছে মানে আগৰ পশ্চিম গুৱাহাটী এতিয়া চেণ্ট্ৰেল গুৱাহাটী আৰু দিছপুৰ অঞ্চলৰ কামটো আমাৰ এতিয়া সঠিকভাৱে কাম আৰম্ভ হৈছে তো পানী লাইট ৰাস্তা যিটো গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা মৌলিক সমস্যা সমাধান কৰাৰ কাৰণে ব্যৱস্থা এইখিনি যেতিয়া সলনি বনোৱা হ'ব তো নিশ্চয়কৈ ভাল হ'ব আৰু প্ৰতিটো ৱাৰ্ডত আমি একোটাকৈ আমি পাব্লিক টয়লেট দিছোঁ আপুনি চাব প্ৰতিটো ৱাৰ্ডত আমি পাব্লিক টয়লেট দিছোঁ 60টা পাব্লিক টয়লেট আমি বনাই ইতিমধ্যে শেষ কৰিছোঁ ইয়াৰ লগে লগে আমি প্ৰতিটো ৱাৰ্ডত এটাকৈ আমি কমিউনিটি হল দিছোঁ য'ত ধুনীয়াকৈ কমিউনিটি হল বনাব পৰা যোনটো অনুষ্ঠানক আমি দিছোঁ তেওঁ তাতে যদি ক'ৰবাত বিয়া সভা পাতে তেওঁৰ পৰা যিটো মানুহ মানে মাচুল পাব কম পৰিমাণৰ ল'ব কি উদ্দেশ্য কাৰণ তাতে যদি দুখীয়া ৰাইজে কিবা অনুষ্ঠান পাতিব কাৰোবাৰ বিয়া পাতিলে কাৰোবাৰ অন্নপ্ৰসন্ন পাতিলে কাৰোবাৰ মাক বাপেকৰ যেতিয়া ঢুকায় শ্ৰাদ্ধপিণ্ড পাতিব পাৰে সেইখিনি পইচাটো যদি সেই অনুষ্ঠানে পায় সেই অনুষ্ঠানটো চলিলে আৰু সেই তেওঁলোকে কম পইচাত পালে সেনেকৈ 60টা ৱাৰ্ডত আমি 60টা কমিউনিটি আমি হল বনাইছোঁ সামূহিক ভৱন তাৰ লগে লগে পাব্লিক টয়লেট বনালোঁ তাৰপিছত আমি 27টা আমি শ্মশান বনাইছোঁ য'ত 20 লাখ টকাকৈ দিছোঁ শ্মশান আৰু 3টাকৈ আমি কবৰস্থান বনাইছোঁ য'ত ৰাস্তা নাই ক'ৰবাত দে আনাৰ লগত ঘৰ বনালে কাৰোবাৰ চিতা বনাই দিলে তো বিভিন্ন ধৰণৰ কথা সেইকাৰণে শ্মশান আমাৰ কবৰস্থান আমাৰ এই কমিউনিটি হল পাব্লিক টয়লেট এইখিনি আমি বনোৱাৰ কাৰণে ইতিমধ্যে প্ৰায় 90% শেষ আৰু আমি কিছু আৰু আমি তাত পাব্লিক টয়লেট ল'ম বা কিবা ল'ম এই ধৰণৰ কাম আমি যোৱা 2.5 বছৰ আমি কৰিবলৈ সক্ষম হৈছোঁ তো গুৱাহাটী বদলি হোৱা যেন লাগে তেতিয়া কিন্তু কোনোবা যদি কাঠৰ চশমা পিন্ধি থাকে দেখা নাপায় তো ক'ব লগা নাই কিন্তু আমি কাম কৰি আছোঁ এতিয়া মানে অফুৰন্ত গুৱাহাটী পৌৰ নিগমক ৰাইজে ছাপোৰ্ট কৰে আমাক লিখে আমাৰ লগত কথা পাতে আৰু সকলো ক্ষেত্ৰত প্ৰায় যিকোনো ইন'গ্ৰেশ্যন প্ৰগ্ৰেমত বা উদ্বোধনী সভাত
প্ৰায় আমাৰ 400-500 গোট খায় আৰু তেওঁলোকে ব্যৱস্থা এতিয়া মানুহে পাব্লিকে আমাক বিশ্বাস কৰি আকৌ ক'ৰবাত ৰাস্তা লাগে কিবা লাগে সেই ধৰণৰ আমাৰ এপ্লিকেশ্যন আহে মানে মানুহে কাৰ ওচৰত আহে যাৰ পৰা পায় বা যাৰ পৰা বিশ্বাস কৰে তেওঁলোকে আমাৰ তাতে আহিছে কাউন্সিলৰসকলে বনাই আছে আমি আৰু অধিক কাম কৰাৰ ব্যৱস্থা কৰিছোঁ এতিয়া আমি 60টা ৱাৰ্ডত 60টা হাইমাছ লাইট দিম ওখ ওখ লাইট ধুনীয়াকৈ দেখুওৱাৰ ব্যৱস্থা কৰিম তো এই ধৰণৰ কাম আমাৰ পৰিকল্পনা আছে লৈ গৈ আছোঁ যদি ভাল হয় তো নিশ্চয়কৈ লাইট পানী আৰু আমাৰ আৰু বৰিঙৰ কাৰণে আমি প্ৰতিটো ৱাৰ্ডত 60টা ৱাৰ্ডত আমি 60টাৰ পৰা ধৰক আৰু কোনোবাই যদি 2টা বৰিং কৰিব পাৰে বা কুঁৱা বনাব পাৰে কাৰোবাৰ যদি নিজৰা আছে নিজৰাখিনি সংৰক্ষণ কৰি ৰখাৰ কাৰণে পানী যিহেতু বাৰিষা আছে খোৱা পানীৰ ক্ষেত্ৰত অসুবিধা আহে নিজৰাখিনি যদি সুন্দৰকৈ বনাই ল'ব পাৰোঁ তাৰ পৰা বহুখিনি পাহাৰীয়া মানুহে পাহাৰ অঞ্চলৰ মানুহে পানীখিনি খাব পাৰে বা ব্যৱহাৰ কৰিব পাৰে এই ধৰণৰ ব্যৱস্থা চিন্তা চৰ্চা আমি কাম কৰিছোঁ তো এইকাৰণে গোটেইখিনি মানুহে কাম হৈছে আমি তলে তলে বহুখিনি কাম কৰিব পাৰিছোঁ আমি কিছুমান মিডিয়াত কৈছোঁ কিছুমানে কোৱা নাই কিন্তু আমি বহুখিনি কাম প্ৰতিটো ৱাৰ্ডত প্ৰতিগৰাকী কাউন্সিলৰে আমি এটা হিচাপ যদি কৰোঁ 10ৰ পৰা 12 কোটি টকালৈ কাম আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডত এটা সমষ্টিত 12 কোটি 13 কোটি কাম হয় এটা ৱাৰ্ডত 12 কোটি টকাৰ কাম আৰম্ভ হৈছে তো নিশ্চয়কৈ এনেধৰণৰ কাম কিন্তু হোৱা নাই আজি আমাৰ তাতে আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰৰ দিনত হৈছে আমাৰ মন্ত্ৰী অশোক সিংহ ডাঙৰীয়াৰ তত্ত্বাৱধানত আমাৰ কাম হৈছে আৰু আমি যিহেতু গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা কৰি আছোঁ নিশ্চয়কৈ বহুখিনি কাম হৈছে পানী আৰু লাইট আৰু ৰাস্তা ঘাট নিৰ্মাণ হ'লে গুৱাহাটীবাসী ৰাইজৰ মৌলিক সমস্যাখিনি সমাধান হ'ব বুলি আমি আশা কৰিছোঁ 5 বছৰ পিছতে গুৱাহাটীত জাবৰ জোঁথৰৰ যিটো পৰিৱেশ আছিলে আজি GMC কি কৰিছে যে আজি পৰিৱৰ্তন কৰিছিলে জাবৰ জোঁথৰৰ যিটো প্ৰব্লেম বা আমি আগতে দেখা পাই আছিলোঁ য'তে ত'তে অকণমান খালী জেগা পাইছোঁ মানে পেলাই দিছোঁ এনেকৈ পেলাই দিছোঁ আজিও সেইটো ব্যৱস্থা আছেনে বা আজি না আমি য'ত GMCৰ বক্স দেখা পাওঁ তাতে আমি দিওঁ পৰিৱৰ্তন হৈছেনে আপুনি কি ক'ব এইটো আমি যিহেতু ঘৰৰ পৰা জাবৰ তোলাৰ ক্ষেত্ৰত আমাৰ NGO চিষ্টেম কৰিছোঁ ঘৰে ঘৰে কালেকশ্যন কৰা হয় NGOখনো বহুখিনি গাফিলতি কৰে সেইটো আমি পিছলৈকে আহিম তো এইবাৰ আমি নতুনকৈ আমি এটা 17 আগষ্টত এটা আমি নতুন টেণ্ডাৰ আমি কৰিছোঁ য'ত এজেঞ্চিবিলাকো আমাক টেণ্ডাৰ মাৰিব পাৰিব আমাৰ আত্মসহায়কৰ গোটবিলাকো টেণ্ডাৰ মাৰিব পাৰিব যোনে চাফা কৰাৰ কাৰণে এটা চিন্তা কৰে বা যাৰ এক্সপেৰিয়েঞ্চ আছে আৰু কিছুমান ফাৰ্মো মাৰিব পাৰিব তো ফাৰ্ম মাৰিলে টেণ্ডাৰ কৰিলে আমি এটা ঘৰে ঘৰে কালেকশ্যন কৰাটো একদম খুব ভালকৈ কৰাৰ ব্যৱস্থা কৰিম যি পুৰণা NGOবিলাক আছিল তেওঁলোকৰ ট্ৰাম শেষলৈকে আহিছে তেওঁলোকে আমি গুচাই দিম আৰু বহুখিনি কথা কৈছে এতিয়া আমি জাবৰ ঘৰৰ পৰা লৈ যোৱাৰ কাৰণে একদম খুব সুন্দৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু যিহেতু আমি এইবাৰ জাবৰৰ কাৰণে কোনো ঘৰৰ পৰা আমি পইচাও তোলা নাই আমি যোৱা নৱেম্বৰ মাহৰ পৰা পইচা লোৱা নাই এনেকৈ ল'লে যোনে কিছুমান 30 টকা বা 50 টকা ঘৰৰ পৰা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে এটা অসুবিধাৰ সৃষ্টি হয় বা বহুতে নিদিয়ে ইচ্ছাকৈ নিদিয়ে মই নিদিওঁ তই কি কৰ সেইকাৰণে তেওঁলোকৰ কাৰণে চিন্তা কৰি বা জাবৰৰ পইচাই দিব নালাগে খালি NGOক জাবৰটো দিয়ে ৰাস্তাত নেপেলাবি তো সেইটো কৰাৰ কাৰণে জাবৰৰ পইচাও লোৱা নাই জাবৰ চাফ চিকুণ কৰাৰ ব্যৱস্থা কৰিছোঁ ইতিমধ্যে এইখিনি কৰাৰ ক্ষেত্ৰত বহুখিনি হ'ল কিন্তু এইবাৰ আমাৰ NGOবিলাকৰ বহুখিনি এটা গাফিলতি আমি দেখা পাইছোঁ সেইকাৰণে নতুন NGO আমি আনাৰ ব্যৱস্থা গ্ৰহণ কৰি NGO হওক ফাৰ্মে হওক কোনো ব্যক্তিগতভাৱে আনাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমি আশা কৰিছোঁ ছেপ্টেম্বৰ মাহৰ ভিতৰত আমি এই নতুন প্ৰচেছটো আমি আৰম্ভ কৰি দিম এতিয়া জাবৰ নিষ্কাশন গুৱাহাটী পৌৰ নিগম আগতে হোৱা নাছিলে তাৰমানে আমাৰ ঘৰৰ পৰা আপোনাৰ ঘৰৰ পৰা জাবৰটো লৈ যাওঁ ঠিক তেনেদৰে আমি ডাম্পিং গ্ৰাউণ্ড দাম কৰি থৈ দিওঁ গেলি পচি যাব দম হৈ যাব কিন্তু এতিয়া আমি জাবৰ নিষ্কাশন কৰা আৰম্ভ কৰিছোঁ এতিয়া আমাৰ বৰাগাঁৱত এটা আমি আগৰ পুৰণা জাবৰখিনি আমি নিষ্কাশন কৰাৰ কাৰণে ব্যৱস্থা কৰি আছোঁ এনে প্ৰায় আধামান আমাৰ হৈ গ'ল পুৰণা প্ৰায় 2 লাখ টন আমাৰ তাতে জাবৰ পৰি আছিলে সেইখিনি আমি ক্লিয়াৰ কৰিম তেতিয়া মাটিটো ক্লিয়াৰ হৈ যাব তেতিয়া কোনোবা খেলপথাৰ বনাব পাৰিব প্ৰায় 120 বিঘা মাটি সেইখিনি আমি ক্লিয়াৰ হৈ যাব এতিয়া নতুনকৈ আৰু বেলেতলৰ আমি জেগা লৈছোঁ তাতেও আমি কৰিছোঁ তাতে আমি আৰম্ভ কৰিলোঁ জেৰণৰ পৰা কাম আৰম্ভ কৰিছোঁ তাতেও আমাৰ এতিয়া জাবৰ নিষ্কাশন কৰা আৰম্ভ হৈছে তাত আমি সাৰ বনাম কিবা আমাৰ বায়'মেডিচিন গেছ বনাম তেতিয়া আমি জাবৰটো নোহোৱা কৰিম প্ৰতিদিনে জাবৰ নোহোৱা কৰিম তেনে জাবৰ আমাৰ নোহোৱা হৈ যাব আৰু এটা কথা ক'ম গুৱাহাটী পৌৰ নিগমৰ কৰ্মচাৰীসকলে বা গুৱাহাটী পৌৰ নিগমে গুৱাহাটীখন চাফাই কৰে লেতেৰা কোনে কৰে আমি পেলাই দিওঁ আমি যদি ঠিকমতে জাবৰটো ভালকৈ আমি NGOক দি দিওঁ NGO আহিব লাগিব আমি ডাষ্টবিন য'ত ডাষ্টবিন আমি ডাষ্টবিন পৰা উঠাই দিছোঁ কাৰণ ডাষ্টবিন দিলে কি হ'ব ডাষ্টবিনতে পেলাই লাষ্টত তলতে দিয়ে তেতিয়া ডাষ্টবিনৰ জেগাত নহ'লে ডাষ্টবিনটো আমি যদি ৰাতিপুৱা 9টা বজাত আমি চাফা কৰি দিওঁ আকৌ 9:30 বজাৰ পৰা আৰম্ভ দিনটো জাবৰ পেলাই সেইটো পৰি যাব আমাৰ যেতিয়া NGO মানুহখিনি ঘৰলৈকে যায় কিবা কাৰণত মানুহজনে দেৰিকৈ উঠিলে
তেওঁ জাবৰ উঠি দিব নোৱাৰে কোনোবা যে 8টা 9টা বজাত উঠে তেওঁ 7টা বজাত আহিব তেওঁ দিব নোৱাৰে সেইখিনি জাবৰ গৈ পেলাই আকৌ ডাষ্টবিনত পৰি যাব অলৰেডি আমি চাফা কৰি দিলোঁ আকৌ লেতেৰা হয় তো বাৰে বাৰে চাফা কৰাৰ ক্ষেত্ৰত এটা অসুবিধা আহে কাৰণ ইয়াৰ পৰা যেতিয়া আমি বৰাগাঁৱলৈ আমি বা আমাৰ বেলতললৈকে গাড়ী লৈ যাম ডাঙৰ গাড়ী অহা যোৱা কৰাৰ পৰা 3 ঘণ্টা সময় লাগে তো লৈ যোৱাত অসুবিধা আহিব সেইকাৰণে আমি 9 বজাৰ ভিতৰত চব জাবৰ আমি চাফা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ এটা সময় বান্ধি দিছোঁ আগন্তুক দিনত জাবৰৰ ক্ষেত্ৰত আমি আৰু কঠিন হৈ পেলাই আমি গোটেইখিনি কাম কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম জাবৰৰ ক্ষেত্ৰত কিন্তু এটা আমি যুদ্ধ ইতিমধ্যে আমি ঘোষণা কৰিছোঁ আমি যুদ্ধ কৰি গৈ আছোঁ জাবৰৰ কাৰণে আমি স্পেচিয়েলি 6টা জুনত আমি 6জন অফিচাৰ দিছোঁ যোনে খালি জাবৰে চাব তেওঁলোকে ACS লেভেলৰ অফিচাৰ তেওঁ জাবৰ চাব তেওঁলোকে আমাৰ এক্সিকিউটিভ অফিচাৰ হয় এইটো আমাক দিছে তেওঁলোকে জাবৰে চাই আছে তেওঁলোকে প্ৰাইমেৰী কালেকশ্যনটো চাই আছে সুন্দৰভাৱে কৰি আছে সেইখিনি ক্ষেত্ৰত পৰৱৰ্তী সময়ত আৰু তাৰ ওপৰত আমি ব্যৱস্থা কৰিম মই 2 3 দিনমান আগতে এইটো ৰাস্তা দি এইটো গলি দি ই ৰিক্সা এটা জাবৰ লৈ আছিলে আপোনালোকে সৰু মাইক এখন দি দিছে কিন্তু হয় মাইকেদি মাতি আছে আহক আপোনালোকে জাবৰ দি যাওক এই কনচেপ্টটো বহুত ভাল লাগিছে ঘৰৰ সন্মুখত থিয় হৈ মাইকেদি মাতি দিয়ে তাৰপিছত তলত লৈ আহিবা মানুহজন আহি লৈ যায় ভাল লাগিছে কিন্তু এনেকুৱা কনচেপ্ট আৰু আমাৰ নন পলিটিকত আৰু এটা ৰাউণ্ড আছে এটা ফোন কল আপুনি বাইদেউক এটা ফোন কল কৰিব লাগিব আৰু সুধিব লাগিব যে মোৰ এটা ভাল গুণ এটা বেয়া গুণ অন কেমেৰা ক'ব লাগে এইটো চবেই গম পাব কি ভাল আছে কি বেয়া আছে আমাৰতো কাম সেনেকৈ কৰি আছোঁ এতিয়া বাইদেউ বা ক'ত আছে এবাৰ ফোন কৰকচোন বাইদেউ বা ক'ত আছে এতিয়া চাব লাগিব এবাৰ চাওকচোন ফোন আহি আছে আপুনি সুধিব হেল্ল' দাদাই আমাৰ নন পলিটিকেল পডকাষ্টত বহিছে ইয়াতে আমাৰ এটা ৰাউণ্ড আছে সেইটো হ'ল যে দাদাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে হয় ভাল গুণ যিমান কাম থাকিলেও ছোৱালীকেইজনীৰ লগত লাগি থাকে অ'কে আৰু বেয়া গুণ তেনেকে নাই দেখোন মানুহৰ কিন্তু থাকে আপুনিতো কোৱা নাই নেকি অন কেমেৰা বুলি কোৱা নাই নেকি নাই তেনেকুৱা বেয়া গুণ নাই খালি অলপ দেৰিকে আহে মানে আৰু কামৰ কাৰণে অ'কে আপুনি অলপ সোনকালে কৰিব ঘৰতে নাই বেয়া গুণ পোৱা নাই ঠিক আছে দিয়ক থেংক ইউ আপুনি কামৰ মাজতে ছোৱালীক সময় দিয়ে ন মই ৰাতিপুৱা স্কুল থ'ব যাওঁ নহ'লে ৰেগুলাৰ নহ'লে ছোৱালী পাহৰি যাওঁ কেনেকৈ আপুনি ৰেগুলাৰ তেনেকৈ পাৰে মই ৰাতিপুৱা 5টা বজাত উঠোঁ 5টাত উঠি মোৰ নিজৰ কামখিনি কৰোঁ নহ'লে খোজকাঢ়িব যাওঁ মিলাই লওঁ কেতিয়াবা 7টা 15ত মই চাকি বন্তি জ্বলাই ছোৱালীক স্কুল লৈ ল'ব ৰেডি হৈ যাওঁ নিজে গাড়ী চলাই যাওঁ মই ছোৱালী দুজনীক থৈ আহোঁ স্কুল আৰু কিবা থাকিলে কেতিয়াবা মিলাই লওঁ টাইম ক'ৰবাত লৈ যাব লাগে মিলাওঁ আৰু দেৰিকৈ আহোঁ দেৰিকৈ আহোঁ গৈ দেৰি হৈ যায় 11:30 বাজি যায় ছোৱালীকেইজনী শুই যায় ছোৱালীটো বাপেকক দেখাই নাপাব দেখোন পাহৰি যাব সেইকাৰণে মই স্কুল থোৱাটো মোৰ ডিউটি আৰু বাকী আৰু মিলালে আৰু তেওঁলোকৰ ভাগ্যত থাকিব কেতিয়াবা ঘূৰিব লৈ যাওঁ মোৰ ভাগ্যত নহয় তেওঁলোকৰ ভাগ্যত থাকিব আপুনি ক'লে 5টা বজাত উঠে আপুনি ৰাতি হয় কেতিয়া টোপনি খাই কেতিয়া ৰাতি মই 12টা 12:30 বাজি যায় 3-4 ঘণ্টা টোপনি উপায় নাই আৰু তেনেকৈ থাকোঁ কেনেকৈ পাৰে আপুনি তেনেকৈ কৰোঁ আৰু মিলি যায় সেইটো আগৰ পৰাই মই 5টা বজাতে উঠোঁ 5টা বজাত ৰেগুলাৰ আগতে অলপ মানে সোনকালে শুইছিলোঁ আজিকালি নোৱাৰোঁ শুবৰ কাৰণে কাৰণ ঘৰত আহিলেও সেই বিভিন্ন ফোনটো মোৰ বন্ধ নহয় কোনোদিন মানে ৰাতি 2টা বজাত ফোন কৰিলেও মই ধৰোঁ আৰু মুখ্যমন্ত্ৰী তেনেকৈ আৰু কেতিয়া ফোন কৰে ঠিক নাথাকে আমাৰ মন্ত্ৰী মহোদয়ে তেনেকৈ ফোন কৰে কামৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ নাই তেওঁ কেতিয়া মাতি দিলে তেওঁলোকৰ 2টা বাজি যায় কেতিয়াবা আমি ফোনটো মোৰ কোনটো বন্ধ নাথাকে হয় কেতিয়াবা আনন'ন নম্বৰ মই নধৰোঁ কাৰণ কি বা কয় কি বা নকয় কেতিয়াবা যদি ছেভ থকা নম্বৰ আমাৰ ল'ৰৰ গলাত সেইদিনাখন ৰাতি 1টা বজাত মোৰ ঘৰৰ সন্মুখৰ মানুহজন হস্পিটেলত ঢুকাইছে ল'ৰাজনে ফোন কৰিছে ধৰিছোঁ সেইদিনা তেতিয়াৰ পৰা আৰু আধা ঘণ্টামান টোপনি নাই তাৰপিছত ৰাতিপুৱা তেখেতৰ ঘৰত 6টা বজাত হাজিৰ হ'লোঁ আকৌ আহি গা চা ধুই স্কুল লৈ গ'লোঁ ছোৱালীক সেইদিনৰ কথা আৰু সেনেকৈ চলি আছে আৰু মুঠৰ মই বহুত দেখিছোঁ ৰাজনৈতিক নেতাই ফেমিলিক সময় বহুত কম দিব পাৰে
আপুনি ভাবেনে যে ফেমিলিক সময় দিয়াটো বহুত ইম্পৰ্টেণ্ট হয় বুলি? ইম্পৰ্টেণ্ট আজিকালি যুগত লাগে, কাৰণ আগতে আমাৰ দেউতাহঁতে আগৰ পৰিৱেশটো বেলেগ আছিল। এতিয়া আমি ডাঙৰ হ'লে আমাৰ লগ বন্ধুৰ লগত আমি খেলিছিলোঁ। আমাৰ ঘৰৰ ওচৰত নেহৰু ষ্টেডিয়াম আছিল, তাতে গৈ আমি একদম ৰাতি আন্ধাৰলৈকে খেলিছিলোঁ। গাড়ী ঘোঁৰা কম আছিল, অহা যোৱা কৰিব পাৰিছিল। আজিকালি গাড়ী ঘোঁৰা অসুবিধা, খেলা জেগা নাই, পৰিৱেশটো বেলেগ, বিভিন্ন ধৰণৰ মানুহ। গুৱাহাটীততো আৰু অসুবিধা। গাঁৱত হ'লেতো এটা পাৰ্মানেণ্ট মানুহ থাকে, গুৱাহাটীতো চব ক'ৰবাত থাকে, বদমাছ মানুহ ক'ৰবাত আছে, কিবা মানুহ কোনে কি চাই থাকে। আৰু এইকাৰণে পৰিয়ালক লৈ যোৱাটো ক্ষেত্ৰত ভাল। আৰু আজিকালিতো মোবাইলৰ যুগ আছে, পৰিয়ালৰ বিভিন্ন ধৰণৰ অসুবিধা সমস্যাসমূহ আমি দেখা পাই থাকোঁ, তেওঁলোকেও প্ৰত্যক্ষ কৰে মোবাইল যোগে। সেইকাৰণে কোনো ধৰণৰ বেয়া নহয়, আমি চকুটো যে ভাল। মুঠতে যিকোনো বস্তুতে আপুনি যদি ভালকৈ চকু দিয়ে, সেইটো চকুটোত দিলে মানে লালন পালনটো খুব বস্তু চবতে। আপুনি গছ এজোপা ৰুলেও লালন পালন যদি ভালকৈ দিয়ে, তাৰ গছৰ পৰা ফল লাগিব, ভাল লাগিব। তাকো যদি লালন পালন লাগে, ঘৰৰ কুকুৰটো যদি ভালকৈ গা চা ধুৱাই দিয়ে কৰিব লাগে। আমাৰো কুকুৰ আছে, মই কেতিয়াবা পাওঁ, কেতিয়াবা নোৱাৰোঁ, সেইটো বেলেগ কথা। মই মানে উদাহৰণ দিছোঁ এটা। সেইকাৰণে লালন পালনটো লাগিব। মই ঘৰখনো চাব লাগে, মই যে ঘৰত সময়ে নিদিওঁ, খালি ঘূৰি মানে বাহিৰতে ঘূৰি থাকোঁ। মোৰ ৰাইজৰ কামে কৰোঁ, ৰাইজৰ কাম হ'ব, ঘৰখন নোহোৱা হৈ যাব। সেইকাৰণে লাগিব চব ঠিক ঠাক কৰি ৰাখিব লাগিব। সেইকাৰণে অলপ চান কাটি হ'লেও ছোৱালীজনীক দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰোঁ। ৰাতি হ'লেও এষাৰ মাত দিওঁ, আৰু ৰাতিপুৱালৈকে মোৰ লগত থাকিব লাগিব। তাক মই স্কুল লৈ যাওঁ, সেই ৰাতিপুৱা সময়ত তেওঁলোকৰ। আপোনাৰ ফেচবুকত দুটা পেজ কি হয়, কথাটো সুধিব লাগিছিলে। দুটা পেজ কিয় চলাই আছে আপুনি ফেচবুকত? নহয়, এটা হ'ল মোৰ ফেচবুক। ফেচবুকটো এইটো পেজ বনাইছে? ফেচবুকটো আজিকালি কিবা হৈ যায়, পেজ হৈ যায়। আচলতে মোৰ সেইটোত এটা ছ'চিয়েল মিডিয়াত সিমান এটা মই নকৰোঁ, মোৰ ল'ৰা আছে চাগে চাই। আৰু এটা মোৰ পেজ, এটা পেজত মই আগৰ পৰা কাম কৰোঁ কাৰণে সেইকাৰণে মোৰ মানে ফলোৱাৰ্ছটো বহুত কম। এটাত 20,000 আছে, এটাত 13,000 আছে। তো আমি দুটা আছে, এতিয়া একলগ কৰিব পাৰোঁ। ঠাক আৰু পুৰণা কিবা বোলে হেৰি হৈ যাব। আৰু ফেচবুকৰ লগত কি আছে আৰু কামৰ লগত কথা আছে, কৈ থাকক। আৰু আমাৰ পাৰ্টিৰ ল'ৰাই চলাই থাকে, তেওঁলোকে নিজে ভাল পায়। দুটা পেজে তেওঁলোকে চলাই, কেতিয়াবা ভুল দিলে, ভাল হ'লে ভাল দিলে। মানে আপুনি এই পোষ্টবোৰ আপুনি নকৰে? পোষ্ট কিছুমান মই নিজে কৰোঁ ডাইৰেক্টলি, আৰু কিছুমান তেওঁলোকে, আমাৰ সময়ো নাই নহয়। এতিয়া ইয়াৰ পৰা গাড়ীত উঠিম, গাড়ীৰ পৰা আকৌ নেক্সটত যাম, নেক্সটত সেই পোষ্টটো তেওঁলোকে ফটোত আমি দি দিওঁ কেতিয়াবা, বা ফটো দিয়ে তেওঁলোকে, আমি ভইচ মেছেজ দি লিখি দিয়ে। এই চবেই যেনেকৈ কৰে সেইটোৱে কৰি থাকে। আৰু গোটেইখিনি দিয়ে। আৰু মেক্সিমাম মই চাওঁ, এইটো চাই চিতি কৰোঁ। কিছুমান ভুল থাকিলে ক্লিয়াৰ কৰি দিব লাগিব। আৰু ছ'চিয়েল মিডিয়াটো সেইটো এটা ভুল হ'ব পাৰে, তাকে চাব লাগিব। আৰু মই নিজে বহুখিনি কৰোঁ, কেতিয়াবা এলাহ লাগিলে নকৰোঁ আৰু। আপোনাৰ কথাত লাগিছে আপুনি ছ'চিয়েল মিডিয়া ইমান ভাল নাপায়, ৰিয়েলিটি বেছি ভাল পায়। ৰিয়েলিটিত আমি থাকোঁ। কিন্তু আজিৰ যিটো হৈ আছে, ছ'চিয়েল মিডিয়াত আপুনি এক্টিভ থাকিলেহে মানে ৰাইজৰ মৰম জিকিব পাৰিব বুলি এটা ধাৰণা থাকে। মই কাম কৰিলে ছ'চিয়েল মিডিয়াত যাম, এনেই যদি কিবা লিখি থাকোঁ, এইটো কিমানে চাবা। মই যদি ভাত বনোৱাটো যদি মই দি দিওঁ, মাংস বনোৱাটো যদি মই তাতে দিওঁ, আপুনি জানে বনাব? এইটো চেচন নহয়, মই নাজানো। মই আজিলৈ গেছ জ্বলাব নাজানো। মই গেছ জ্বলাব, মোৰ খোৱা লোৱা চব মোৰ ঘৰৰ পৰা গৃহিণীয়ে কৰে। মই গেছৰ পৰা দূৰত তাৰমানে। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট কৰি। আপোনাৰ কেনেকুৱা লাগিছে জনাব পডকাষ্ট? খুব ভাল। এনেধৰণৰ এটা মন খুলি কোৱা এটা মঞ্চ লাগে, নিশ্চয়কৈ সেইটো মঞ্চ খবৰ আগুৱাই যাব। বহুখিনি মানুহ আহিব লাগে, আৰু বহুখিনি ক্ষেত্ৰত আছে। আজিকালি ছ'চিয়েল মিডিয়া যিহেতু আছে, এইখিনি ওলাব। আৰু আপোনালোকৰ দ্বাৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ যে এই পডকাষ্টটো আৰু আগত যায়, তাৰ কাৰণে কামনা কৰোঁ। থেংক ইউ ছ' মাছ, থেংক ইউ।